আজি ভিডিঅ'ত মই কি ক'ম, বিগেষ্ট মিষ্টেক ষ্টুডেণ্টে কি কৰে, কেনেকৈ আপুনি টিচাৰ চুজ কৰিব, আৰু মই কি টিচাৰবোৰক ফ'ল' কৰিছিলোঁ, এইটোৱে ক'ম। আহক, ৱেলকাম টু এডিঅ' লাৰ্ণিং হাব। আপুনি যদি ভিডিঅ'ত নতুন, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব, নতুন চেনেল হয় ছাবস্ক্ৰাইব কৰিব। যদি মই এতিয়া আপোনাক সুধোঁ, এটাৰ কি 50K ফলোৱাৰ আছে, এটাৰ কি 5,000 ফলোৱাৰ আছে, আপুনি কাক চুজ কৰিব? পপুলাৰ টিচাৰ নে এই কম ফলোৱাৰ টিচাৰটো? আজি মই যি কথাখিনি ক'ম হয়তো আপোনাৰ বেয়া লাগিব পাৰে, কিন্তু তুমি যিটো সঁচাই ADAD 3.0 ক্লিয়াৰ কৰিব খোজে, সি ভিডিঅ'টো স্কিপ নকৰিব। 2xত লগাই ল'ব ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰোঁ। আহক, কি হৈছে বিগেষ্ট মিষ্টেক অফ ষ্টুডেণ্টে কি মিষ্টেক কৰে? মই এটা মিষ্টেক কি বহুত ষ্টুডেণ্টৰ মাজতে দেখোঁ, এক্স টিচাৰ কি ফলোৱাৰ বেছি মানে কি বেষ্ট টিচাৰ হয়। একদম নহয়, এইটো একদম নহয়। ফলোৱাৰ মানে কি, তাত লিখিছোঁ মই কি ফলোৱাৰ মানে যে বেষ্ট টিচাৰ হ'ব বা বেষ্ট টিচিং মেথড হ'ব, এইটো নাই। এটা কম ফলোৱাৰ টিচাৰো কি বহুত ভাল পঢ়াব পাৰে, ঠিক আছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আৰু এক্সাম ক্লিয়াৰ কৰোৱা দুটাই বেলেগ বস্তু হয়। বহুত টিচাৰ্ছে কি ক্লাছ কৰাব 30 মিনিট, তাত 30 মিনিটৰ ক্লাছত কি 10-15 মিনিট কি তাতে লেকচাৰ দি থাকিব, কৰ্চৰ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, এইবিলাক কৈ থাকে। মই মেক্সিমাম মোৰ ভিডিঅ' চবচোন ষ্টাৰ্টিং বা লাষ্টতে কওঁ। মই বেলেগ ভিডিঅ'টো যি বনাওঁ ভিডিঅ' আননেচেচাৰী কথা নকওঁৱেই। পঢ়োৱাৰ কথা হ'লে পঢ়োৱাৰ, ইনফৰ্মেশ্যন হ'লে ইনফৰ্মেশ্যন, আৰু শ্বৰ্ট ভিডিঅ'ও বনাওঁ মই সদায়। এনেই টাইম নকওঁ। বহুত টিচাৰ আছে কি টাইমবোৰ বঢ়াই থাকে, সিহঁতৰ ভিউজ বঢ়াই থাকে, থাম্বনেইলৰ এটা লগাব। বিজনেছ চবেই কৰে, বিজনেছ কৰাটোতো বেয়া নহয়, কিন্তু আপুনি যদি এটা ষ্টুডেণ্ট হৈ আপোনাৰ লাভটো কি হৈছে? যদি আপোনাৰ ক্লাছটো কৰি আপোনাৰ কনচেপ্ট ক্লিয়াৰ নহ'ল, আপুনি কি টিচাৰৰ ওপৰত ডিপেণ্ড থাকিব লাগে, আপুনি যদি কুৱেশ্যন ছল্ভ কৰিব পাৰে নিজে, তো ফলোৱাৰৰ ভেলু কি হ'ব? ফলোৱাৰৰ ভেলু কি হয়? এতিয়া মই কৈছোঁ হাউ টু চুজ এ টিচাৰ, এইটো বহুত ইম্পৰ্টেণ্ট, চাই ল'ব। যেতিয়া এটা টিচাৰে বুজাব যে আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈছে, কনচেপ্ট আৰু কি টিচাৰে পেটাৰ্ণ ফ'ল' কৰি আছে নে কি বেছি ভিউ পাবৰ কাৰণে কি চব ইজি কৰাই থাকে, বা বেছি হাৰ্ড লেভেল যায়গৈ। কেট লেভেল গৈ লাভটো নাই, কিন্তু বেছি ইজি কৰিও লাভ নাই। লগত এইবাৰ জানে এইবাৰ কি হ'ব, মেইনছ হ'ব। কি ইজিও ল'ব লাগিব, মডাৰেটো ল'ব লাগিব। নাজানে আপুনি কেনেকৈ হ'ব, এইবাৰ হ'ব পাৰে আৰু হাৰ্ড হৈ যাব পাৰে, তো দুটাই লৈ চলাব পাৰিব। লগত কি প্ৰিভিয়াছ ইয়েৰ খালি ADI নহয়, আছাম পুলিচ, টেট, DME যিমান আছে এইবিলাকৰ ছল্ভ কৰাইছে নাই, এনেকুৱা পেটাৰ্ণ কুৱেশ্যন কৰাইছে নাই, যিবিলাক ডাউট আছে এইবিলাক ডাউট ছল্ভ কৰিব পাৰিছে নাই। আৰু নেক্সট এটা হ'ব কি এম আই এবল টু ছল্ভ কুৱেশ্যন। তাৰপিছত আপুনি যি শিকি পেলাই এটা কি বুক উঠাই পেলাই আপুনি ছল্ভ কৰিব পাৰি আছে নে নাই। যদি আপুনি পৰা নাই, তো কিবা এটা ইয়াতে ভুল হৈ আছে, ঠিক আছে। এইটো আপুনি ভালকৈ হেৰি কৰক। মই বহুত এই ভিডিঅ'টোত কিছুমান কথা ডাইৰেক্টলি ক'ব নোৱাৰিম, কিছুমান আছে বহুত টিচাৰ, মই নামটো ল'ব নোৱাৰিম। বহুত আগৰটো ষ্টুডেণ্ট এনেকুৱা কৰ্চ লৈছে, মোৰ বহুত ফ্ৰেণ্ড আছে, সি হাফ কৰ্চ কৰি চেছ কৰি দিয়ে, ভালকৈ কৰ্চ নকৰাই, পূৰা ইম্পৰ্টেণ্ট কুৱেশ্যন নকৰাই। বহুত এনেকুৱা আছে আছামৰে দেই, পপুলাৰ টিচাৰ, নামটো ল'ব নোৱাৰোঁ বাৰু। হাফতে কৰ্চ নকৰাই, খালি এড কৰাই থাকে, ইউটিউবত হাইপ কৰে, আৰু কৰ্চ লৈ লয়, তাৰপিছত গৈ এনেকুৱা ৰিজাল্ট নাপায়, কৰ্চত ফুচ থাকে। মই টিচাৰ কি ফ'ল' কৰিছিলোঁ, এইটো ইম্পৰ্টেণ্ট হ'ব। মই চব কৈ যাম কি টিচাৰ ছাবজেক্টৰ, যেনেকৈ মেথছৰ মই থাম্বনেইলো লগাইছিলোঁ, মই পঢ়িছিলোঁ কাৰ পৰা এইটো ক'ম। মই কি হ'ব, পৱন ৰাও। এইটো যদি আপুনি ভিডিঅ' চাই বহুত বৰ লাগিব। একো ক্লাছত নাতো আপোনাক শ্বেয়াৰ কৰিব, লাইক কৰিব, এইবোৰ ক'ব, নাতো নিজৰ এড কৰিব, এবাৰেই ক'ব লাষ্টত বা ফাৰ্ষ্টত, বহুত বৰ লাগিব। কিন্তু আপুনি এবাৰ যদি শিকি লয় আৰু বেলেগ ক্লাছত যাব নালাগে। এই ব'ৰ্ডটোৱে আপোনাক হেল্প কৰিব পিছত। একো উল্টা পুল্টা কথা নকওঁ বেলেগ টিচাৰৰ নিচিনা। মেথছৰ কাৰণে মই কোৱা নাই যে এইটো এটা প্ৰব্লেম হ'ব, ক্লাছবোৰ বহুত ডাঙৰ হয়, কিন্তু এবাৰ যদি কৰি লয় নেক্সট আৰু কৰিব নালাগে। মেথছৰ কাৰণে আৰু কেইটামান মই নাম কৈ দিম, যেনেকৈ কি আদিত্য ৰঞ্জন, ঠিক আছে, আদিত্য, তাৰপিছত কি আছিলে চাহিল ছাৰৰ পৰা কৰিব পাৰে, শ্বৰ্টো হয়। আৰু কি ময়ো মেথছৰ ভিডিঅ' আনি থাকিম আস্তে মোৰো ভিডিঅ' চাব পাৰে। নেক্সট আপোনাৰ যোনটো মই ফ'ৰ্চ কৰা নাই, মোকে চাওক। আৰু এটা কি আছিলে গাগন পাটাপক চাব পাৰে, ঠিক আছে। নেক্সট ইংলিছৰ কাৰণে ক'ম, ইংলিছৰ কাৰণে কি ক'ম, ৰাণী মেমে কি ভকেব এইবোৰ কি বহুত ট্ৰিক্সেৰো পঢ়ায়। তাৰপিছত আৰু যদি এডভান্স যাব যায় কি নিমিষা বাঞ্চল,
কি বেংকিঙৰ কাৰণে এইবিলাক কি সেইটো যে আপোনাৰ এইটো আৰ্টিকেলবোৰ ক'লে আৰ্টিকেলটো কিহত হেল্প হ'ব আপোনাৰ যে এইটো চেণ্টেঞ্চবোৰ আহে কুৱেশ্যন ওলাব লাগে যদি হাৰ্ড আহে এইটোত হেল্প হ'ব কিন্তু ৰানিং মেম ফ'ল' কৰিলে হৈ যাব ঠিক আছে জিকে কিহৰ পৰা কৰিব ইণ্ডিয়ান জিকে পাৰমাৰ ছাৰ বহুত ফেমাছ গম পায় আছামৰ এটা চেনেল নহয় কিন্তু আড্ডাত এটা ৰিমঝিম মেম নে কি আছে এইটোও ভাল হয় আৰু এটা আছে মই যোনটো ভাল লাগে একদম আননেচেচাৰী টক কথা নকয় উল্টা পুল্টা হেৰি নকয় লাক্সাই টক্স আছিল নেকি এই ছাৰজনো ভাল আছে বেলেগৰ নিচিনা উল্টা পুল্টা কথা কৈ নাথাকে আননেচেচাৰী ভিডিঅ' বনাই নাথাকে অনলি পঢ়াৰ ভিডিঅ' বনায় লাক্সাই টক্স তাৰো চাব পাৰে আৰু থাকিল কি ৰিজনিং মই কৰিব গৈছোঁ ৰিজনিঙৰ কাৰণে এনেকুৱা হেৰি নাই যে তাকে ফ'ল' কৰক ৰিজনিং কি ৰিজনিং একো পেটাৰ্ণ ফ'ল' নকৰে যেনেকৈ মেথছৰ এইটো ফৰ্মুলা এইটো মেথড ৰিজনিং যিকোনো হ'ব পাৰে কোনটো পেটাৰ্ণ আহি যাব পাৰে কোনটো মানে ৰিজনিং যেনেকৈ তেনেকৈ যাব পাৰে সেইকাৰণে তথাপি মই কেইটামান ছাজেষ্ট কৰি দিম ৰিজনিং কি ৰিজনিঙৰ পৰা কি ৱাইফাই ষ্টাডি এটা আছিলে বহুত আগৰ চেনেল এতিয়াতো নচলে এই পুৰণা ভিডিঅ' আছে দীপক ত্ৰিথিয়ানী আছিলে দীপক মাৰি চাব এইটো চাব পাৰে ঠিক আছে আৰু এটা আছে এটা চেনেল কৰিছোঁ এইটো চেপ্টাৰ চিল'গিজিম বহুতৰ বেংকাৰ্ছ পইণ্টৰ পৰা চাব পাৰে ভাল কৰাইছিল মই তাৰ পৰাই চাইছোঁ বাকী য'ৰ পৰা ৰিজনিং কৰি প্ৰব্লেম নাই ঠিক আছে মই ইংলিছৰ ক'লোঁ ৰাণী মেম বা নিমিষা মেম এই মেথছ কেইটাৰ পৰা যোনটো ভাল লাগে এইটো আপুনি চাই ল'ব ঠিক আছে আৰু কেনেকৈ আপুনি চাব চব চেপ্টাৰ নাচাব যোনটোৱে টিচাৰ আপুনি ফ'ল' কৰে ফাৰ্ষ্ট এটা চেপ্টাৰ পূৰা চাব চাই পেলাই কি তাৰ নোটছ বনাব আৰু প্ৰেক্টিছ কৰিব নেক্সট আপুনি কি নেক্সট টাইম আপুনি কি এই টিচাৰ চোৱাৰ পিছৰ পৰা এটা বুক উঠাব যে এই টিচাৰটো চব পেটাৰ্ণ ফ'ল' কৰিছেনে যিবিলাক কুৱেশ্যন আহে এইবোৰ পেটাৰ্ণ কৰাইছেনে মই পাৰিছোঁনে আৰু যদি মই পৰা নাই মোৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই আৰু এইটো এইবিলাক পেটাৰ্ণ কৰোৱা নাই মানে এইটো টিচাৰ আপোনাৰ কাৰণে ভাল নহয় ঠিক আছে আপুনি নেক্সট টিচাৰ লওক ভাল টিচাৰো ধৰক ঠিক আছে মই এইবিলাক বুজিছে মই এটা আছামৰ টিচাৰো কোৱা নাই টিচাৰ দুটামানে নাম লৈছোঁ লাক্সাই টক্স আৰু দুটামান মেম আছে এইটোও ভাল হয় কাৰেণ্ট এফেয়াৰ কাৰণে জিকেৰ কাৰণে এইকেইটা ফ'ল' কৰিব মই ইয়াতে কৰিব পৰা নাই বহুত কিবা কথা আছে আৰু যেনেকৈ ইউটিউবটো বুজিছে ক'ব নোৱাৰি এণ্ডিঙত এইটোৱে ক'ম ই ফেন হৈ নাযাব টিচাৰ ঠিক আছে জাজ কৰা শিকক নিজে এইটোৱে গল্ডেন অপৰচুনিটি হয় 88 আছাম পুলিচ 88 আছাম পুলিচ এইবাৰ ভালকৈ পঢ়ক আৰু ক্ৰেক কৰক ঠিক আছে ভাল টিচাৰক ধৰক যে আপোনাক হেল্প কৰক এক্সাম ক্লিয়াৰ কৰিবলৈ ঠিক আছে আপুনি যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব থেংক ইউ